Welcome to EduFSM channel. একেদিন অকমান অসুবিধা আছিল কাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা মই কন্টিনিউ কৰিম আকৌ। সো আপোনালোকে চাই থাকিব। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। Okay, so let's move on to our question. Questionটো ডিসকাস কৰাৰ আগতে মই এটা কথা কৈ দিব বিচাৰো যে কিছুমানে দেখিছো আমাৰ ইউটিউবত কমেন্টটো দিছে যে আপোনালোকে অকমান টান পাইছে আমাৰ ভিডিঅ'খিনি মানে ফলো আপ কৰিব। সো তেওঁলোকৰ কাৰণে কৈ দিম আপোনালোকে মই একচুয়ালি ইয়াত যিখিনি ভিডিঅ' দিছো সেইখিনি মানে বিগিনাৰ লেভেলৰ নহয়। অলপ মানে বিগিনাৰতকৈ ধৰি লওক বেছিকৈ কৰাইছো আমি, কিন্তু বিগিনিং আপোনালোকে যদি কি টুলছ আছে বা সিম্পল টুলছ কেনেকৈ ইউজ কৰে সেইখিনি যদি আপোনালোকে শিকিব বিচাৰে তেনে অকমান সেইখিনি নিজে চাই ল'ব। তাৰমানে আমাৰ এডিআৰিৰ কাৰণে দৰকাৰী যিখিনি বস্তু মই সেইখিনিয়ে দিছো, কেনেকৈ টাইম মেনেজ কৰিব বা কেনেকৈ আপোনালোকে শ্বৰ্টকাট ইউজ কৰি কামখিনি কৰিব। আৰু শ্বৰ্টকাটতো কিছুমানে আপত্তি কৰিছে, সো মই সেইকাৰণে কৈছো যে আমাৰ এইটো মানে বিগিনাৰ লেভেলৰ নহয়, তাৰমানে অলপ তাতকৈ অলপ ওপৰৰ লেভেলৰ। বিগিনাৰ বুলি কাক কয়? ধৰি লওক আপুনি 6 মান্থৰ এটা কোৰ্চ ল'লে, তাতে আপুনি ফাৰ্ষ্ট টাইম শিকিছে। আপোনালোকেতো এডিআৰি এক্সাম দিছে, তাৰমানে 6 মান্থৰ ডিপ্ল'মাটো লৈছে, তো তেতিয়া আপোনালোকে এই বেছিকখিনি কৰিছে, সেইখিনি ৰিভিজন টাইপৰ হৈ যাব মানে আমাৰ ভিডিঅ'বিলাকত। আৰু যদি আপোনালোকে টান পাই আছে তেতিয়া আপোনালোকে মাজত ধৰি নাচাব, লাইক ডে 1ৰ পৰা ষ্টাৰ্ট কৰিব। মই ভিডিঅ'খিনি ছিকুৱেঞ্চত কৰাইছোঁ যে ডে 1 to 5লৈকে মই এক্সেল কৰাইছোঁ, দেন আকৌ মই ৱৰ্ড কৰাইছোঁ, দেন পিপিটি। সো সেইকাৰণে এটা ছিকুৱেঞ্চ ফ'ল' কৰি মানে শিকিলে আপোনালোকৰ এইবিলাক অসুবিধা নহ'ব। সো কুৱেশ্যনটোতো পিপিটিৰে আছিলে, তো আমি কুৱেশ্যনটো আৰু চাব নাযাওঁ, ডাইৰেক্ট আমি এনচাৰটোৱে চাওঁ। অ'কে, সেইটো ছাইড বাই ছাইড খুলিলোঁ আমি। মই অলৰেডি এনচাৰবিলাক কৰি থওঁ, কাৰণ আপোনালোকে জানে যদি মই চলিউশ্যনটো কৰি থাকোঁতে বনাওঁ তেতিয়া মোৰ কিছুমান বস্তু আপোনালোকক ক'ব নোৱাৰিম, মোৰ মাইণ্ডত নাহিব। প্লাছ আপোনালোকৰ টাইমো বহুত লাগিব, ইমান টাইম আপোনালোকৰ হাতত নাই মই জানো। আৰু আপোনালোকে মই ভিডিঅ'খিনিৰ যেতিয়া চাওঁ, এনালাইচিছ চাওঁ, তাতেও দেখোঁ যে আপোনালোকে 3 মিনিটছ বা 4 মিনিটছ মেক্সিমাম চায়, যিখিনি আপোনালোকৰ ধৰি লওক য'ত মানে খোকোজা লাগে। আৰু ঠিকে আছে বাৰু, মই সেইটো কাৰণে বনাইছোঁ, যি অসুবিধা লাগে আপোনালোকে চাই ল'ব। বাট সেইটোৱে আৰু মানে ভিডিঅ'টো মই শ্বৰ্ট কৰিবলৈ সেনেকৈ কৰোঁ। চ' শ্লাইড 1ত আমাৰ কি আছিল? টাইটেল আছিল লিটাৰেচি ৰেট ইন আছাম 2011 to 2021। চ' সেইটো আমি দিছোঁ, তেনেখিনি লিখিছোঁ, নেম ডেট দিছোঁ। ইয়াত যদি এনেকৈ আপোনালোকে দেখে, যদি নেম দিব নিদিয়ে, ধৰি লওক ৰোল নম্বৰ দিব। চ' যেনেকৈ দিয়ে আপোনালোকে প্ৰিপেয়াৰ্ড বা এইটো মানে লিখিব, এইটো এটা মানে এটা এলিমেণ্ট হিচাপে কাম কৰে, স্কিপ নকৰিব মানে এইটো বস্তু। যেনেকৈ মই থেংক ইউ শ্লাইডটো এড কৰিব দিছোঁ, যদি 5টাতকৈ কম বা 5টাতকৈ কম শ্লাইড হয় তেতিয়া থেংক ইউ শ্লাইড এটা দিব দিছোঁ, বা আপোনালোকৰ যদি টাইম মেকআপ হয় তেতিয়া দিব, আদাৰৱাইজ দিব নালাগে। অ'কে, দেন আৰু এটা বস্তু আপোনালোকৰ কোনোবাই কৈছিল যে যিহেতু আমাৰ মানে প্ৰিণ্ট আউটখিনিয়ে চায়, তো ইমান আমাৰ গ্ৰাফিকেল একো দিয়াৰ ইমান দৰকাৰ নাই। চ' যদি আপোনালোকে ৰিস্ক এনেকৈ ল'ব পাৰে, বাট মই ৰেকমেণ্ড নকৰোঁ, মই মানে পাৰ্চনেলি ৰেকমেণ্ড নকৰোঁ। কাৰণ আপোনালোকৰ কেনেকৈ চাই এতিয়া মাৰ্কিং পেটাৰ্ণটো আমি নাজানো। লাষ্ট ইয়াৰ আমাৰ ফাৰ্ষ্ট টাইম হৈছিলে এডিআৰি, চ' তেওঁলোকে হয়তো ইমান ভালকৈ ফ'ল' কৰা নাই ইনষ্ট্ৰাকশ্যন। এইবাৰ হয়তো অলপ ষ্ট্ৰিক্ট কৰিব পাৰে দেই, এইটো মই জাষ্ট গেছ কৰি কৈছোঁ, মই ক'তো একো খবৰ পোৱা নাই, বাট গেছ কৰি কৈছোঁ। চ' আপোনালোকে ৰিস্কটো পৰাপক্ষত নল'ব। তাৰমানে তাৰপিছত যদি আপোনালোকে ছাপ'জ এনেকুৱা হ'ল এক্সেল আৰু ৱৰ্ডত আপোনালোকৰ টাইম বেছি গুচি গ'ল, দেন টাইম নাই, সেইটো ক্ষেত্ৰত আপোনালোকে হয়তো ইউজ কৰিব পাৰে তেনেকুৱা, বাট এজ ছাচ যিটো ৰিকুৱাৰমেণ্ট সেনেকৈ কৰিব। তাৰমানে তাৰ লগতে আৰু এটা কথা, আপোনালোকৰ থিম যে ইউজ কৰিব, থিমটোৰ ওপৰতে মই কথা এটা ক'ব বিচাৰিছোঁ। থিম এটা যদি আপোনালোকক দিব কয়, তেতিয়াহ'লে আপোনালোকে থিমটো গোটেইকেইটা পেজৰ কাৰণে দিবলৈ লাষ্টত যদি দিয়ে আপোনালোকে, তেতিয়া সেইটো চেষ্টা নকৰিব। বা কিছুমান থিম এনেকুৱা আছে যে গোটেই বাকীখিনি কালাৰ চেঞ্জ কৰি দিয়ে। ছাপ'জ মই এইটো কালাৰ মই নিজে চুজ কৰিছিলোঁ, এতিয়া যদি মই ইয়াতে থিমটো চেঞ্জ কৰিব যাওঁ, লাইক মই এইটো থিম দিলোঁ, তেতিয়া চাওক কালাৰটো এইটো চেঞ্জ হৈ গ'ল। চ' আপোনালোকে মানে থিমটো ৰিস্ক নল'ব যে গোটেইকেইটা পেজত ডাইৰেক্টলি এপ্লাই কৰি দিব, সেনেকুৱা কেতিয়াও নকৰিব। আপোনালোকে থিমৰ জেগাত থিম ইউজ নকৰাকৈও, মানে ফাৰ্ষ্টটোত ধৰি লওক তাতে মেনশ্যন কৰি দিছে থিম ইউজ কৰিব লাগে, দেন বেলেগ কথা। কিন্তু যদি থিমৰ কথা নকয়, তেতিয়া আপোনালোকে থিমটো এভইড কৰিও মানে থিম এটা প্ৰপাৰ থিম ৰাখিব পাৰে। থিম মানে কি হয়? আমাৰ কেইটামান কালাৰ আৰু কেইটামান ফণ্ট মিক্স হৈ থাকিব, সেইটোৱেতো থিম হয় ন। চ' মই এটা দেখাওঁ আপোনালোকক, মই থিম এটা ইউজ নকৰাকৈ চিম্পলি মই জাষ্ট শ্লাইডখিনি বনাইছোঁ, টাইপিং কৰিছোঁ আৰু ইমেজ ইউজ কৰিছোঁ। সেইটো হয় বাৰু, ইমেজ ইউজ কৰিছোঁ মই, বাট যি হওক মই সেইটো দেখাব বিচৰা নাই। লাইক প্ৰেজেণ্টেশ্যনটো যদি ষ্টাৰ্ট কৰোঁ, মই F5 ক্লিক কৰিছোঁ। চ' চাওক, এইটোত চাওক মই একো থিম দিয়া নাই দেই, চিম্পল ৰাখিছোঁ। বাট এটা বস্তু লক্ষ্য কৰিব আপোনালোকে, ওপৰৰ যে টাইটেলটো আছে তাৰে কিন্তু মই টেক্সট বক্সটো ছেইম ৰাখিছোঁ, তো সেইটোৱে আমাৰ থিম হয়। থিমটোত মানে
কেইটামান বস্তু মানে ইউনিফৰ্ম থাকে ইয়াত চাওক বাকীখিনি গোটেই ব্লেক এণ্ড হোৱাইট বাট মই জাষ্ট ওপৰৰ এইটো ইউজ কৰি পেলাই থিম হিচাপে ইউজ কৰি দিছোঁ চ' থিম দিব লাগিব বা থিম নিদিয়াকৈ দিলোঁ মাৰ্কছ কাটিব এনেকৈ নাভাবিব থিমটো আমাৰ জাষ্ট যদি কৈ নিদিয়ে থিমটো জাষ্ট মানে আপোনালোকে একেটা টাইপৰ হেৰি দি দিব সেইটোৱে থিম হৈ গ'ল আপোনালোকৰ চ' চাওক মানে দেখিবলৈ চিম্পল হয় চিম্পলকৈ বনাইছোঁ বাট সেই টেক্সট বক্সটো এজ এ থিম ইউজ কৰাৰ কাৰণে মানে ইউনিফৰ্মলি চবতে দিয়াৰ কাৰণে ভাল লগা হৈছে PPTটো চ' সেইটোৱে কথা দেন কুৱেশ্যনটোলৈ ঘূৰি আহোঁ অ'কে ফাৰ্ষ্ট আছিল আমাৰ কি কুৱেশ্যনত যি কয় সেইটো একজেক্ট আপোনালোকে ফ'ল' কৰিব কেতিয়াবা যদি ধৰি লওক কিছুমান বস্তু যেনেকৈ সেইদিনাখন বাৰ আৰু কলাম চাৰ্টৰ ওপৰত কোনোবা এটাই ডাউট কৈছিলে আৰু চ' সেইটো আমি কুৱেশ্যনত মই বহুত ঠাইতো দেখিছোঁ আৰু আমি নৰ্মেলিও আমি যেতিয়া স্কুলত পঢ়িছোঁ বাৰ গ্ৰাফৰ কথা তেতিয়া আমি কলমটো মানে হৰাইজণ্টেল আৰু হেৰি দুইটাকে আমি বাৰ বুলি কৈছিলোঁ চ' সেইবিলাক কিছুমান বস্তু থাকে যিবিলাক আপোনালোকে যদি এক্সাম হলত কনফিউজ হৈ যায় যে বাৰ চাৰ্ট ইউজ কৰিব কৈছে এক্স এক্সিছত দিয়া নাই দেখোন তাৰমানে তেতিয়া গম পাব যে কথাটো মানে বেলেগ মানে সেই বাৰ মানে সেই বাৰটোকে মানে কলম যিকেইটা চাৰ্ট আছে ক্লাষ্টাৰ চাৰ্ট কলম চাৰ্ট এইবিলাক চববিলাক একেই আমাৰ মানে ক'ব গ'লে আমাৰ ADRE এক্সামটো চাই ল'ব আৰু কোনটো মানে চুইটেবল হয় সেইটো কৰিলে হ'ল তাৰমানে দেন সেইখিনিতো পাৰিছে আপোনালোকে গ্ৰেডিয়েণ্ট ফিল কৰিব লাগে আৰু গ্ল' ইউজ কৰিব লাগে ইয়াতে আপোনালোকে পাই যাব ফৰ্মেটত ইয়াত পাব টেক্সট ইফেক্টত চ' তাৰ পৰা এই গ্ল'টো ইউজ কৰিছোঁ আৰু গ্ৰেডিয়েণ্ট ফিলটো মানে কি আপোনালোকে বুজিছেনে মানে এই ফণ্ট কেইটাৰ চাওক কালাৰবিলাক এইফালে অলপমান ব্লেকিছ আছে তলত আকৌ হোৱাইট ইয়াত ব্লেকিছ হোৱাইট তো এটা গ্ৰেডিয়েণ্ট ফ'ল' কৰিছে হোৱাইটৰ পৰা ব্লেকলৈকে গৈছে বা ব্লেকৰ পৰা হোৱাইটলৈকে আহিছে চ' এইটো আমি ক'ত দিম আমি অলৰেডি এটা কালাৰ দি ল'ম কালাৰ দি পেলাই এনে কৰিব বা আমাৰ ব্লেক এণ্ড যিটো আমাৰ কি বুলি কয় গ্ৰে কালাৰ সেইটো আমি ইউজ কৰিব পাৰোঁ চ' এনেকৈ আপোনালোকৰ যিটো চুইটেবল হয় তেনেকৈ দিব আৰু মানে এতিয়া ধৰি লওক এইটো অলপ চেঞ্জ হৈ গ'ল বা যেনেকৈ আপোনালোকৰ ভাল লাগে মোৰ আগৰটোৱে ভাল লাগিছিল চ' মই এইটো আকৌ থৈ দিলোঁ বাকীটো আৰু এইটো আপোনালোকৰ ছাব হেডিং হয় ছাব হেডিংটো হেডিং যেনেকৈ ব'ল্ড থাকে ছাব হেডিঙো ব'ল্ড কৰিব দেন প্ৰিপেয়াৰ্ড বা এইখিনি আপোনালোক ক'লে আৰু কুৱেশ্যনটোত মানে এনেকৈ দিয়া আছিল যে এইটো বুজাবলৈ টু এনহান্স দ্য লুক অফ দ্য শ্লাইড মানে টাইটেল শ্লাইডটো অলপমান এনহান্স কৰিব দিছিলে আৰু তাতে 3টা শ্বেপ ইউজ কৰিব লাগে তো এইটো এনেকৈ ইউজ কৰিব ইয়াতে আপোনালোকে এটা কাৰ চিনো ইউজ কৰি দিব পাৰিলে হয় বা তেনেকুৱা আৰু আপোনালোকে দেখিছোঁ বহুতে বেলেগকৈ কৰিছে তো আপোনালোকৰ সেইখিনিও কাৰেক্ট হৈছে ইয়াতে ধৰি লওক ইয়াতে এইটোৰ ওপৰত মই এটা ছাপ'জ ইয়াৰ এৰ' এটা মই ইয়াতে দি দিলোঁ দেখিছে আপোনালোকে যেনেকৈ দিয়ে আৰু এইটো ইমানটো ভাল লগা নাই মই যেনেকৈ আগত আছিল সেনেকৈ ভাল লাগিছে বাট যেনেকৈ দিয়ে আৰু মই জাষ্ট দেখাবলৈ কৈছোঁ যে আপোনালোকে যিকোনো দিব পাৰে এনেকুৱা যদি কিবা মেনশ্যন কৰি দিয়ে আপোনালোকে অলপমান ক্ৰিয়েটিভিটি ইউজ কৰি এইটো কৰিব পাৰিব অ'কে এইখিনিয়ে আছিলে ফাৰ্ষ্ট শ্লাইডটো আমাৰ নেক্সট ছেকেণ্ড শ্লাইডত আমাৰ হোৱাটছ ইনচাইড বুলি আছিলে তাৰে হেডিংটো আমি নৰ্মেল দিছোঁ কাৰণ ইয়াত আমাক যিহেতু কোৱা নাই আৰু আমি অলৰেডি থিম এটা ইউজ কৰিছোঁ একো নক'লে আমি নিদিওঁ কাৰণ টাইম হাতত নাথাকে আমি এইটো যদি টাইম হাতত থাকিলেহে আমি এইটো ধৰি লওক ৰেড কালাৰ বা কিবা এটা ব্লু কালাৰ কিবা এটা কৰি দিলোঁ হয় বাট যিহেতু আমাক টাইম বাউণ্ড হয় বস্তুটো 45 মিনিটছ বহুত লেছ হয় আপোনালোকে যদি বেলেগ এক্সাম দিছে স্কিল টেষ্টত আপোনালোকে গম পাব যে 1.5 ঘণ্টা সময় দিয়ে বা 2 ঘণ্টা সময় মিনিমাম দিয়ে বাট এইটো ক্ষেত্ৰত মানে সিহঁতে 45 মিনিট দিব চ' সেইকাৰণে মানে অলপ আপোনালোকে ফাষ্ট কৰিব লাগিব কামবিলাক দেন ছেকেণ্ডটোত তেনেকুৱা টেবুল অফ কণ্টেণ্টটো লিখিব লাগে ইন্ট্ৰডাকশ্যন ইয়াতে আপোনাৰ টেবুল অফ কণ্টেণ্ট বুলি হেডিঙো দিব পাৰে বা হোৱাটছ দ্য ইনচাইড বুলিও দিয়াৰ কাৰণেও এইটোৱে বুজাই দিছে চ' এক্সট্ৰাকৈ নিদিলেও হ'ব ইন্ট্ৰডাকশ্যন লিটাৰেচি ৰেট আৰু এইটো চ' ইনচাৰ্ট হাইপাৰ লিংক ফৰ 4th and 5th শ্লাইড চ' এইখিনি যিহেতু 4th and 5th শ্লাইড এইটো আমি বনোৱা নাই চ' এইখিনি পিছত কৰিম আমি এইটো আমি স্কিপ কৰি নেক্সটটোত যাম নেক্সট ইন্ট্ৰডাকশ্যনত আপোনালোকে দেখিছে যে 3টা পেৰাগ্ৰাফ টাইপৰ দিছে চ' সেইকাৰণে আমি চিম্পলি এনেকৈ লিখি থৈ দিম পিছত টাইম পালে মই বাৰে বাৰে কৈ আছোঁ কথাটো যে যদি পিছত টাইম পায় আপোনালোকে এইখিনি অলপ ভাল কৰিব চেষ্টা কৰিব ইয়াতে টেক্সট বক্স এড কৰি দিব টেক্সট বক্সত গ্ৰেডিয়েণ্ট ইউজ কৰিব পাৰে ইয়াত ছাপ'জ ইয়াতে ব্লু কালাৰ দিলে ইয়াতে লাইট ব্লু দিলে ইয়াতে হোৱাইট দিলে তো তেনেকৈ গ্ৰেডিয়েণ্ট ইউজ কৰি দিব দেখাত চাব ভাল লগা হৈছে বস্তুটো ছাপ'জ মই যদি কৰোঁ আপোনালোকৰ চ' এনেকুৱাকৈ আপোনালোকে দি দিব পাৰে পিছত যদি টাইম থাকে আপোনালোকৰ চ' এইবোৰ কৰিব পাৰে ইয়াতো কিবা এটা দিব পাৰে ইয়াতে অকল এইখিনি জেগাৰ কাৰণে দিব পাৰে চ' তেনেকৈ আৰু আপোনালোকে যেনেকৈ চুইটেবল হয় কৰি থাকিব নেক্সট শ্লাইডটোত আমাৰ আছে কি পুট এ চুইটেবল টাইটেল ফৰ দ্য শ্লাইড
তো ইয়াতে আপোনালোকে যিকোনো দিব পাৰে মই এইটোৱে দি দিছোঁ কাৰণ লিটাৰেচি ৰেটৰ কথা ডিছকাছ কৰি আছোঁ যেতিয়া লিটাৰেচি ৰেট ইন আছাম 2011 2021 তেনেকৈ দি দিছোঁ আৰু কি ইউজ এ বিল্ট ইন টেবল ষ্টাইল বিল্ট ইন টেবল মানে এইটো চাওক টেবল ষ্টাইল ইয়াতে আপোনালোকে ডিজাইনত এটা পাই যাব দেখিছে এইটোকে বিল্ট ইন টেবল ষ্টাইল বুলি কৈছে দেন আমাৰ আছে কি হাইলাইট দ্য হায়েষ্ট ভেলু ইন বোল্ড প্লাছ গ্ৰীণ চ' এইখিনি আমি এইটোতো আমাৰ এক্সেল নহয় তো আমি হাইলাইটটো আমি নিজে কৰিব লাগিব যিটো হায়েষ্ট ভেলু হয় দেন এড ফুটাৰ চ'ৰ্চ চেঞ্চাৰ ডাটা বুলি কৈছে চ' আমি ফুটাৰ ইউজ কৰি দিম তো আমি ইয়াতে ইনচাৰ্টত গ'লে হ'ল হেডাৰ ফুটাৰত যাম দেন চাওক ফুটাৰ চ'ৰ্চ চেঞ্চাৰ ডাটা দিছোঁ দেন ইয়াতে এপ্লাই কৰি দিলে হ'ল দেন ক্ৰিয়েট বাৰ চাৰ্ট কম্পেয়াৰিং মেল ফিমেল লিটাৰেচি ৰেট তো ইয়াতে বাৰ চাৰ্ট বুলি কৈ দিলে আপোনালোকে একো মানে আপোনালোকক মানে লিমিট কৰি দিয়া নাই আপোনালোকক বহুতখিনি খোল খাব কলম চাৰ্ট ক্লাষ্টাৰ চাৰ্ট যিকোনো ডাটা চিমিলাৰ ডাটা আছে কাৰণে ইয়াতে ক্লাষ্টাৰ কলমে ইউজ কৰিম আমি ক্লাষ্টাৰ কলম মানে কি চাওঁ এই দুটা কলম চাওক ইয়াতে ক্লাষ্টাৰ হৈ আছে মানে একেলগ হৈ আছে তেনেকৈ এই দুটাও একেলগ হৈ আছে বাট দুইটা বেলেগ বেলেগ ডাটা ৰিপ্ৰেজেণ্ট কৰিছে এটা 2011 এটা 2021 ইয়াত আমাক চাওক কিছুমানে দেখিছোঁ এইটো যেতিয়া এনচাৰ কৰিছিলে কুৱেশ্যনটো ভালকৈ নপঢ়িলে তেওঁলোকে ইয়াত কৈছিলে যে ক্ৰিয়েট এ বাৰ চাৰ্ট কম্পেয়াৰিং মেল ভাৰ্চাছ ফিমেল লিটাৰেচি ৰেটছ অকল মেল আৰু ফিমেলৰ লিটাৰেচি অভাৰঅলটো আমাক দিয়া নাছিলে ত' কোনোবাই দেখিছোঁ অভাৰঅলটো কৰি দিছিলে চ' ভালকৈ কুৱেশ্যনবিলাক ডাবল পঢ়ি ল'ব লাগিলে টাইম অকণমান যাওক কিন্তু কুৱেশ্যন আমাৰ ভুল হ'ব নালাগে দেন এড ডাটা লেভেল অন বাৰ্ছ কৈছে ডাটা লেভেল মানে এইটো ডাটা লেভেল বুলি যিটো ছেটিংছ আছে সেইটো অন কৰি দিব লেভেলছটো দিলে হ'ল তাৰমানে কোনটোত কিমান আছে সেইটো ফিফ্থ শ্লাইডটো চাওক মই ওপৰত যে আপোনালোক গ্ৰেডিয়েণ্ট দি পেলাই এইটো শিকালোঁ সেইটো কথা ইয়াতে আছে কিন্তু মই ইয়াতে মানে এজ এ কুৱেশ্যন দিছোঁ চাওক ইয়াতে অবজাৰভেশ্যনছটো আমি টেক্সট বক্স কনক্লুজনটো আমি টেক্সট বক্স এনেকৈ লিখি দিলে চাওক ইয়াতে মই কেপিটেল লেটাৰ ইউজ কৰিছোঁ বাট সেইটো মেণ্ডেটৰী নহয় দেখিবলৈ কেতিয়াবা ভালো লাগে কম ডাটা থাকিলে বেছি ডাটা থাকিলে কিন্তু আপোনালোকে ৰানিং লেটাৰে ইউজ কৰিব তাৰপিছত দেন কনক্লুজনটো তেনেকৈ টেক্সট বক্স এটা এড কৰিব দিছোঁ আৰু বুলেট পইণ্ট ইউজ কৰিব দিছোঁ ফৰ অবজাৰভেশ্যন তাৰপিছত ইউজ এ ফিল কালাৰ ফৰ দ্য টেক্সট বক্স ফিল কালাৰ এইটো এনে এটা মই দি দেখাইছোঁ আপোনালোকে চেঞ্জো কৰিব পাৰে ওপৰত যেনেকৈ মই ব্লু কালাৰ দিলোঁ আপোনালোকে ব্লুৰো শ্বেড ইউজ কৰিব পাৰে ছাপ'জ মই গ্ৰীণৰ শ্বেড ইউজ কৰি আছোঁ চ' এইটো এটা দিলোঁ দেন এইটো এটা দিলোঁ চ' তেনেকৈ আৰু আপোনালোকে যিমান কালাৰ চালাৰ প্ৰেক্টিচ কৰি যাব সিমান তাতে মানে পটকৈ ওলাই আহিব এনেকুৱা নাভাবিব যে মই যিবিলাক কুৱেশ্যন দিছোঁ বা যিবিলাক মই টাস্ক দিছোঁ কৰিব সেইবোৰ মই বহুত ভাবি পেলাই দিছোঁ ইউটিউবত ৰিচাৰ্চ কৰি লৈছোঁ যে যোৱাবাৰ কি কি আহিছে মেমৰি বেছ গোটেইখিনি চাই লৈছোঁ মই চাই পেলাই তাৰপিছতো আপোনালোকে যদি কিবা কিবি মোক ফিডবেক দিয়ে সেইখিনিও মই ইনক্লুড কৰিব ট্ৰাই কৰি আছোঁ ছাপ'জ এইটো মই কালাৰ দুটা শ্বেডিং শিকাই আছোঁ মানে কি আপোনালোকক যদি এক্সামত কিবা শ্বেডিঙৰ কথা কয় এনেকুৱা নহয় যে আপোনালোকে প্ৰেক্টিচ নাথাকে আপোনালোকে ফাৰ্ষ্ট টাইম গৈছে তাতে আপুনি কালাৰ এটা চুজ কৰিব আৰু এটা চুজ কৰি চাই থাকিব যে মিলিছে নাই তো সেইখিনি বস্তু যাতে আপোনালোকে ঘৰতে প্ৰেক্টিচ কৰি যায় সেইকাৰণে তো সেনেকুৱা ধৰণৰ টাস্কবিলাক মই দিছোঁ এইটো যে আপোনালোকৰ চাওক ইয়াত যে আপোনালোকৰ এইটো শ্বেপ এটা দিব ক'লোঁ এডিট কৰিব ক'লোঁ এনেকুৱা নহয় যে এনেকৈয়ে দিব ইমান বস্তু ভাবিব নোৱাৰি তাতে এনেকুৱাই দিব পাৰি কথা নাই মই এটা জাষ্ট দেখাইছোঁ ফিফ্থ শ্লাইডটোত আপোনালোকে এইটো দিলে কনক্লুজন দিলে দেন যদি আপোনালোকৰ টাইম হয় থেংক ইউ শ্লাইডটোত দিব আদাৰৱাইজ আমাৰ দিব নালাগে মেণ্ডেটৰী নহয় তাৰপিছত আমাৰ ছেকেণ্ড শ্লাইডটোত আমি এটা বস্তু এৰি আহিছিলোঁ যে হাইপাৰ লিংক যিখিনি আছিলে চ' সেইখিনি আমি কৰিম চ' হাইপাৰ লিংকটোতো আপোনালোকে এক্সেলত কৰিছিলে যদি মনত আছে আপোনালোকৰ ইয়াতে ছিলেক্ট কৰিব এইখিনি আপোনালোকে নিজে দি ল'ব কাৰণ এইটোতো তাতে লিখি দিয়া নাই চ' মই ইয়াতে এনেকৈ দিছোঁ টেবল এণ্ড চাৰ্ট দিছোঁ চ' এইখিনি আপোনালোকে ছিলেক্ট কৰিব ছিলেক্ট কৰি পেলাই আপোনালোকে শ্বৰ্টকাট ইউজ কৰিব হাইপাৰ লিংকৰ কাৰণে মনত ৰাখিব Ctrl+K চ' ইয়াতে এইটো উইণ্ড' এটা খোল খাব সৰুকৈ হাইপাৰ লিংকৰ তাতে আমাৰ 4টা অপশ্যন থাকে চ' অপশ্যনখিনি আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ চ' প্ৰথম অপশ্যনটো হ'ল আপোনালোকৰ এক্সিষ্টিং ফাইলৰ ৱেব পেজ আমাৰ যদি কিবা ৱেবছাইট এটা দিব লাগে বা ৱেব পেজ এটা দিব লাগে তেতিয়া আমি ইয়াতে এড কৰিব পাৰিম ইয়াত চাওক আহি যাব এড্ৰেছটো ইয়াত লিখি দিলে হ'ল ছাপ'জ www.something তেনেকৈ দেন এইটো হ'ল প্লেচ ইন দিছ ডকুমেণ্ট মানে এইটো ডকুমেণ্টৰ ভিতৰতে এক্সেল হওক বা ৱৰ্ড হওক বা পাৱাৰ পইণ্ট হওক সেইটো ফাইলটোৰ ভিতৰতে ক'ৰবাত যদি আমাৰ টাৰ্গেট কৰিব লাগে সেইটো ইউজ কৰিম দেন এইখিনি ক্ৰিয়েট নিউ ডকুমেণ্ট ইয়াৰ ভিতৰতে নতুন এটা ডকুমেণ্ট ইউজ কৰি ইয়াত বনাব পাৰিম দেন ইমেইল এড্ৰেছ আপোনালোকৰ ইমেইল এড দিব পাৰে চ' আমি ইয়াতে ছেকেণ্ড অপশ্যনটো ইউজ কৰিম প্লেচ ইন দিছ ডকুমেণ্ট কাৰণ আমি কি কৰিব লাগে ছেকেণ্ড শ্লাইডটোৰ লগত থাৰ্ড এণ্ড ফ'ৰ্থ শ্লাইডটো আমি এটাচ কৰিব লাগে তো সেইকাৰণে আমি অলৰেডি ছিলেক্ট কৰা আছে কাৰণে এইটো ওলাইছে আমাৰ আপোনালোকৰ নাথাকিলে এনেকৈ থাকিব আপোনালোকৰ এনেকুৱাকৈ আহিব আপোনালোকে
এইটো ক্লিক কৰিব প্লাছ চিনটো তাতে এনেকৈ স্লাইড নাম্বাৰ আহিব আপোনালোকে ইয়াত চিলেক্ট কৰি দিলে হ'ল চ' এইটোৰ কাৰণে আমি 4টো চিলেক্ট কৰিলোঁ হৈ গ'ল দেন লাষ্টটোৰ কাৰণে আমি চেম Ctrl+K দেন এইটো 50 তেনেকৈ চিলেক্ট কৰি দিলে হ'ল অ'কে কৰিলোঁ বাছ অ'কে ডে 15ৰ কুৱেশ্যনটো এনেকৈ আছিল সলিউশ্যনটো চ' আপোনালোকে চাই থাকিব আমি নেক্সট ডে 16 আৰু 17ৰো আনিম ঠিক আছে আজিলৈ ইমানখিনি ধন্যবাদ